আৰু জনাইছে মুহূৰ্তৰ এটা গুৰুত্বপূৰ্ণ খবৰ ডিগবৈত বিনামূলীয়া চকু চিকিৎসা শিবিৰৰ আয়োজন অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলাৰ অন্ধতা নিবাৰণ সমিতি স্বাস্থ্য বিভাগ অসম চৰকাৰৰ সহযোগত 13 জুলাই তাৰিখে ডিগবৈ মুলিয়াবাৰীস্থিত পৰাগধৰ চলীয়া প্ৰেক্ষাগৃহত এক বিনামূলীয়া চিকিৎসা শিবিৰৰ আয়োজন কৰা হয় উক্ত শিবিৰত চিকিৎসক অমূল্য বৰগোহাঁয়ে ৰোগীসকলক চিকিৎসা সেৱা আগবঢ়াব শিবিৰত প্ৰাক্তন শিক্ষক লক্ষী গোহাঁইৰ লগতে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ ডিগবৈ আঞ্চলিক সমিতিৰ সভাপতি মথুৰা দাস সম্পাদক বিশাল দে যুটীয়া সম্পাদক অসীম নন্দী উপদেষ্টা সাজিদ হাজৰিকা জিলা সমিতিৰ সদস্য বাবুল দেৱনাথ জিলা সমিতিৰ প্ৰচাৰ সম্পাদক শৰৎ চন্দ্ৰ তালুকদাৰ জিলা সমিতিৰ উপদেষ্টা যদু সোণোৱাল উপস্থিত থাকে 14 জুলাই তাৰিখে চকুত চানি পৰা 16 গৰাকী ৰোগীসকলক অস্ত্ৰোপচাৰৰ বাবে ডিব্ৰুগড় লায়ন্স কে চহৰীয়া চিকিৎসালয়ত প্ৰেৰণ কৰা হয় ডিগবৈৰ পৰা নিতুমণি শইকীয়া ৰিপৰ্ট পাব্লিক টিভি অসম আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ডিগবৈ আঞ্চলিক সমিতিৰ উদ্যোগত আৰু তিনিচুকীয়া জিলা অন্ধতা নিবাৰণ সমিতিৰ সহযোগত আজি পৰাগধৰ চলীয়া প্ৰেক্ষাগৃহত মুলিয়াবাৰীত বিনামূলীয়া চকু চিকিৎসা শিবিৰ বিশেষকৈ চকু চানি পৰা ৰোগ চিনাক্তকৰণ আৰু ইয়াৰ অস্ত্ৰোপচাৰৰ এটা শিবিৰ অনুষ্ঠিত কৰিছোঁ এই শিবিৰত যিসকলে ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে সেই সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ অহাকালিলৈ তেওঁলোকক ইয়াৰ পৰা লায়ন কে চহৰীয়া নাৰ্ছিং হোমত নি তেওঁলোকৰ যিটো বিনামূলীয়া অস্ত্ৰোপচাৰ সেই অস্ত্ৰোপচাৰ কৰি দিয়া হ'ব আৰু তেওঁলোকক অহা যোৱা থকা খোৱা সকলোখিনি ব্যৱস্থা কৰা হ'ব গতিকে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে যিসকল ব্যক্তিয়ে শিবিৰত অংশগ্ৰহণ কৰিলে সেই সকলোকে ধন্যবাদ জনাইছোঁ অনাগত দিনতো আমি ৰাইজৰ হকে এনেধৰণৰ শিবিৰ অনুষ্ঠিত কৰিম বুলি প্ৰতিশ্ৰুতি দিছোঁ এখাই আমি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে লগতে যিসকল ব্যক্তি আমাৰ এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়ালে সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি 13 তাৰিখে ডিগবৈ আঞ্চলিক যুৱ ছাত্ৰ পৰিষদৰ দ্বাৰা এটা আয়োজন কৰা চকুত চানি পৰা ৰোগৰ এটা শিবিৰ পতা হৈছিল এই শিবিৰটো আমাৰ তিনিচুকীয়া জিলা স্বাস্থ্য বিভাগৰ দ্বাৰা আয়োজন কৰা হৈছিলে লগতে বিভিন্ন জেগাৰ ৰোগীসকল উপস্থিত হৈছিলে আৰু প্ৰায় 70 জন ৰোগী ইয়াত সমাবেত হৈছিলে আৰু তেওঁলোকক আমি স্ক্ৰিনিং কৰা হ'ল তাৰে 12 জন পেচেণ্টক আমি চিনাক্তকৰণ কৰা হৈছে আৰু সেই চিনাক্তকৰণ কৰা পেচেণ্টক আমি অহাকালি ডিব্ৰুগড় আমাৰ লায়ন কে চহৰীয়া আই হস্পিটেললৈ পঠোৱা হ'ব আৰু তেওঁলোকক সম্পূৰ্ণ বিনামূলীয়াকৈ অস্ত্ৰোপচাৰ কৰি আহি তেওঁলোকক সম্পূৰ্ণ দৃষ্টিদান কৰা হ'ব